মাজবাট আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অভিযান 150 সেফটি কাঠসহ এটা কাঠফলা মেচিন জব্দ। ওদালগুৰি জিলাৰ অন্তৰ্গত মাজবাট আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অভিযানত আজি 150 সেফটি কাঠসহ এটা কাঠফলা মেচিন জব্দ কৰিবলৈ সমৰ্থ হয়। জানিব পৰা মতে মাজবাট আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ ৰেঞ্জাৰ জগদীশ বসুমতাৰী আৰু বিট অফিচাৰ মিণ্টু বড়োৰ নেতৃত্বত যোৱা এটা বনকৰ্মীৰ দলে মাজবাটৰ অসম অৰুণাচল সীমান্ত এলেকাৰ বম্বে চেণ্টাৰৰ নিকটৱৰ্তী পাহাৰৰ ঘন জংঘলৰ মাজত অভিযান চলাই 150 সেফটি মূল্যৱান কাঠসহ এটা কাঠফলা মেচিন জব্দ কৰিবলৈ সমৰ্থ হয়। উল্লেখ্য যে বনকৰ্মীৰ দলটো উক্ত অঞ্চলত প্ৰৱেশ কৰাৰ উমান পাই অবৈধ কাঠ ব্যৱসায়ীসকল ঘন অৰণ্যৰ মাজলৈ পলাই যায়। পিছত মাজবাট আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মীৰ দলে উক্ত কাঠখিনি আৰু কাঠফলা মেচিনটো মাজবাটস্থিত বন বিষয়া কাৰ্যালয়লৈ লৈ আহে। এই অভিযানত ওদালগুৰি জিলাৰ বনকৰ্মীৰ দলেও সহযোগ কৰে। জব্দ কৰা মূল্যৱান কাঠখিনিৰ আনুমানিক মূল্য 1,30,000 টকা হ'ব বুলি বিট অফিচাৰ মিণ্টু বড়োৱে জানিবলৈ দিয়ে। মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট, নৰ্থ ইষ্ট লাইভ টুডে। নমস্কাৰ, মই প্ৰথমে আপোনাক ধন্যবাদ দিছোঁ। আজি আমি ৰাতিপুৱাই খুব 4-5টা মানতে ৰেঞ্জৰ পৰা আমি ওলাই যাওঁ। এটা চিগাৰেট এটা খবৰ এটা আহিছিলে আমাৰ 2 দিনমান আগৰ পৰাই। আমি ঠিক আপোনালোকে জানে অলপ সময়তে হাতীৰ উৎপাতটো চলি আছে। হাতীৰ ডিউটি কৰোঁতে কিছুমানে কি এইটো সুবিধা লৈ আছে কি ডিপাৰ্টমেণ্টৰ মানুহ যিটো দিনত ফিল্ডত ওলাব পৰা নাই হিচাপে কাঠৰ 2 নম্বৰী ব্যৱসায় খুব সব সাইডতে কিবা কৰি আছে, চাইকেলেদি হওক গাড়ীদি হওক এইবিলাক আমি শুনা পাই আছিলোঁ। আজি ঠিক সেই কিবাতে আমি যাই এটা অৰুণাচল বৰ্ডাৰ সাইডত আশ্ৰাবাৰী, জিংগাবিল আৰু এই মুম্বাই চেণ্টাৰ, দাৰিয়া চেণ্টাৰ সেইবিলাক জেগাত আমি পাৰ্চন এটা জইণ্টলি আমাৰ ধনশ্ৰী ডিভিজনৰ আমাৰ বিঅ' ছাৰৰ নিৰ্দেশ মৰ্মে আমি সেইটো সাইডত আমি এটা জইণ্ট পেট্ৰলিঙত আমি যোৱা হয়। আৰু সেই হিচাপে আমি মুম্বাই চেণ্টাৰ বুলি এটা গাঁৱৰ অকণমান উত্তৰ সাইডত নদীৰ কাচিবোনৰ কিনাৰত বিৰাট ভালে নাই বুলিও 160-150 কেবিৰ পৰিমাণৰ আমি কাঠ জব্দ কৰিবলৈ সক্ষম হয়। তাৰমানে এইটো অসম অৰুণাচল সীমান্ত আছিল নেকি? হয় হয় হয়, এইটো গছ আমাৰ অসম বুলি ক'লে এতিয়া আমাৰ অসমততো নায়েই, চব ইনক্লুজ হৈয়ে গ'ল বহুত আগৰ পৰাই। এতিয়া অৰুণাচলৰ পৰা অহা যিটো নদী পাগলা নদী ফালে এনেকুৱাই ইহঁতে অৰুণাচলৰ পৰা লাগি গ'ল আমাৰ অসম অৰুণাচল সীমা। এনেকুৱা নদী সিহঁতে আনে নেকি গম নাপাওঁ, কিন্তু আমি নদীতে যিটো মুম্বাই চেণ্টাৰ এইটো আমাৰ পাগলাৰ নদীৰ এইটো কিবাতে পৰে। আৰু অভিযানত কোন কোন আছিলে? আমাৰ ৰেঞ্জাৰ ছাৰ আছিলে, মাজবাট ৰেঞ্জাৰ ছাৰ, আৰু ওদালগুৰি আমাৰ হেডকোৱাৰ্টাৰ বিডৰ ষ্টাফ কেইজনমান আছিল, আমাৰ ষ্টাফ। আপোনালোকৰ এনে কাঠ বিচাৰি অভিযান অব্যাহত থাকিব নেকি? নিশ্চয়, আমি সেনেকুৱা কণ্টিনিউ যদি আমাৰ হাতীৰ যদি উৎপাতটো অকণমান কমে এনেকুৱাই টাইম লৈ আমি এনেকুৱা অভিযান আমি কৰি যাই থাকিম। আৰু আজি আমাৰ সফল এটা হৈছে, আমাৰ কাঠফালা কিবাও এই হণ্ডা মেচিনো আমি ধৰিবলৈ সক্ষম হৈছোঁ জংঘলত। 20-31 লাখ মান হ'ব লাগে, 1,20,000।